যিটো আয়োগ ৰেখা অসমীয়া ভাষাৰ ওপৰত যি বিতৰ্কিত মন্তব্য কৰিলে তাৰ কাৰণে আমি এবিএমছক দুখ প্ৰকাশ কৰিছোঁ বৃহত্তৰ অসমীয়া জাতীয় অসমবাসী ৰাইজে এবিএমছক লৈ কোনো ভুল ভাবিব নালাগে আজি এবিএমছয়ে সমগ্ৰ বিটিচি অঞ্চলত অসমীয়া ভাষাৰ উন্নয়নৰ কাৰণে অসমীয়া মাধ্যমৰ বিদ্যালয়সমূহৰ উন্নয়নৰ বাবে বিভিন্ন ক্ষেত্ৰত বিভিন্ন কাৰ্যসূচী আমি গ্ৰহণ কৰি আহিছোঁ সংবাদ মাধ্যমত এই কাৰ্যসূচীসমূহ বিস্তাৰিতভাৱে প্ৰচাৰিত হৈছে যেতিয়া যেতিয়া চৰকাৰৰ দ্বাৰা হওক বা বিভিন্ন শক্তিৰ দ্বাৰা অসমীয়া ভাষাৰ ওপৰত যেতিয়া আক্ৰমণ হৈছে তেতিয়া এবিএমছয়ে এটা দায়িত্ব সহকাৰে জাতীয় দায়িত্ব সহকাৰে আমি এবিএমছ থিয় হৈছোঁ তো তেনেকুৱা ক্ষেত্ৰত এবিএমছয়ে লোকপ্ৰিয়লত মানে অসমীয়া ভাষা নিলিখি আজি বেলেগ ভাষা লিখাৰ আহ্বান জনোৱা কথাটো সম্পূৰ্ণ এক নাবুদ নাস্তুত কথা এবিএমছয়ে স্পষ্টভাৱে আজি সংবাদ মেলৰ জৰিয়তে সমগ্ৰ অসমৰ সংখ্যালঘু ৰাইজক আমি আহ্বান জনাইছোঁ যে অসমীয়া বৃহত্তৰ অসমীয়া জাতি গঠন প্ৰক্ৰিয়াৰ মূল আয়োগ ৰেখা অসমীয়া ভাষাক আমি প্ৰত্যেকে লোকপ্ৰিয়লত নিজৰ মাতৃভাষা হিচাপে লিপিবদ্ধ কৰিব লাগে আজি অসমীয়া ভাষাই সমগ্ৰ অসমৰ 3.5 কোটি জনতাক এডাল বান্ধোনেৰে বান্ধ খুৱাই আছে তো তেনেকুৱা ক্ষেত্ৰৰ সময়ত এবিএমছ এটা দায়িত্বশীল দায়বদ্ধ থকা সংগঠন হিচাপে কেতিয়াও অসমীয়া ভাষাৰ বিৰুদ্ধে অৱস্থান কৰিব নোৱাৰে এবিএমছয়ে চিৰদিন চিৰকাল এইখন অসমত অসমীয়া ভাষাৰ পক্ষত থাকি যেহেতু অসমীয়া আমাৰ মাতৃভাষা আজি কোনোবা এজন ব্যক্তিয়ে কৈ দিলে বৃহত্তৰ সংখ্যালঘু জাতিৰ প্ৰতি হে আহ্বান নাযায় এবিএমছৰ কোনোবা এজন বিষয়ববীয়াই এই অকৰ্তৃত্বশীল যে মন্তব্য কৰিলে তাৰ কাৰণে এবিএমছয়ে যোৱাকালি মন্তব্য দিছোঁ আমি তাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছোঁ যে এই মন্তব্য এবিএমছৰ মন্তব্য নহয় আৰু আজি সংবাদ মাধ্যমৰ জৰিয়তে প্ৰেছ বিবৃতিৰ জৰিয়তে আমি স্পষ্ট কৰি দিব বিচাৰিছোঁ যে এবিএমছৰ কাৰ্যকৰী সভাপতি মাইনুদ্দিন আলী ডাঙৰীয়াই অসমীয়া ভাষাক লৈ যি বিতৰ্কিত মন্তব্য আগবঢ়ালে তাৰ অভিযোগত আমি তেখেতক এবিএমছৰ পৰা তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ আমি নিলম্বন কৰিছোঁ আৰু কোনো কাৰণতে এনেকুৱা বিভাজনকামী শক্তিক আমি এবিএমছয়ে কেতিয়া প্ৰশ্ৰয় দিয়া নাই ভৱিষ্যত প্ৰশ্ৰয় নাযায় অসমীয়া ভাষাৰ ক্ষেত্ৰত বা বৃহত্তৰ অসমীয়া জাতি গঠন কৰাৰ ক্ষেত্ৰত বিটিচি অঞ্চলত সংখ্যালঘু তথা বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত ভাতৃত্ব ভাৱ অটুট ৰখাৰ ক্ষেত্ৰত এবিএমছয়ে যোৱা 20 বছৰে ঐতিহাসিকভাৱে এখন কঠোৰ সংগ্ৰাম আমি আগবঢ়াই আনিছোঁ আৰু আমাৰ সংগ্ৰামখন আগন্তুক দিনলৈকে চিৰদিন চিৰকাল চলিব একেখিনি সময়তে আমি এইখিনিও আহ্বান জনাম যে অসমত অমানৱীয় যি উচ্ছেদ চলিছে এই উচ্ছেদৰ দ্বাৰা বিশেষকৈ ধৰ্মীয় সংখ্যালঘু মুছলমানসকলক যেনেকৈ বাছি এভিকশ্যন কৰা হৈছে আজিও ধৰ্মীয় যিসমূহ উচ্ছেদিত পৰিয়ালসমূহক আজি বাংলাদেশী লেভেল লগোৱা হৈছে আমি স্পষ্টকৈ অসম চৰকাৰক আমি এইখিনি কথা ক'ব বিচাৰিছোঁ যদি বাংলাদেশী হয় ধুবুৰী চাপৰৰ সেই পৰিয়ালসমূহ উচ্ছেদিত পৰিয়ালসমূহ কিয় 50,000 টকাকৈ চৰকাৰী ক্ষতিপূৰণ হিচাপে দিব বিচাৰিছে কিয় সেই ক্ষতিপূৰণ নিছে আচলতে অসমত জন্ম হয় প্ৰজন্মৰ পিছত প্ৰজন্ম ধৰি অসমত বসবাস কৰি থকা যিকোনো জাতি ধৰ্ম বৰ্ণ ভাষাৰ মানুহক এনেকৈ নিজৰ চৰকাৰে যেন বাংলাদেশী বা বিদেশী অভিধাৰে অভিভূত কৰি এনে অসন্মান নকৰে আজি অসমৰ সংখ্যালঘু ৰাইজ চৰকাৰৰ অত্যাচাৰৰ বলি হৈছে আৰু এই অত্যাচাৰৰ বিৰুদ্ধে এবিএমছৰ জোৰদাৰভাৱে আমাৰ গণতান্ত্ৰিক প্ৰতিবাদ আগবাঢ়ি যাম আমাৰ এবিএমছৰ আন্দোলন কোনো জাতিৰ বিৰুদ্ধে আন্দোলন নহয় আমাৰ আন্দোলন হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বাধীন অসম চৰকাৰৰ অত্যাচাৰী হিটলাৰী নীতিৰ বিৰুদ্ধে আন্দোলন দমনমূলক আচৰণৰ বিৰুদ্ধে আন্দোলন অন্যায়ৰ বিৰুদ্ধে আন্দোলন অসাংবিধানিক অবৈধ অমানৱীয় উচ্ছেদৰ বিৰুদ্ধে আন্দোলন আচ্ছা কাৰ্যকৰী সভাপতিৰ নিচিনা গুৰুত্বপূৰ্ণ বিশেষজ্ঞ থাকি এনেকুৱা সংগঠন বিৰোধী বা স্পৰ্শকাতৰ বিষয়ত মানে মন্তব্য কৰিলে এই ক্ষেত্ৰত আগন্তুক দিনত এবিএমছও অধিক সতৰ্ক হ'বনে নিশ্চয় আমি এবিএমছৰ কাৰ্যকৰী সভাপতিৰ দৰে পদবীত থকা এজন ব্যক্তিয়ে অকৰ্তৃত্বশীলভাৱে এবিএমছৰ স্থিতিৰ বিৰুদ্ধে গৈ যি অসমীয়া ভাষাৰ ক্ষেত্ৰত বিতৰ্কিত মন্তব্য কৰিলে তাৰ ওপৰত বিৰুদ্ধে আমি ইতিমধ্যে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছোঁ গোটেই বিষয়খিনি আমি চাই আছোঁ কি ৰহস্যজনক কাৰণত এজন ব্যক্তিয়ে সংগঠন এটাক প্ৰতিনিধিত্ব কৰি এনেকুৱা অসাংগঠনিক মন্তব্য কৰিলে তাৰ ওপৰত আমাৰ নিশ্চয় ইয়াত তদন্ত এটা চলিব আৰু আগন্তুক দিনত এবিএমছক প্ৰতিনিধিত্ব কৰি যাতে কোনেও জাতি গঠন প্ৰক্ৰিয়াত বাধা দিব পৰা মন্তব্য কৰিব নোৱাৰে তাৰ কাৰণে আমি অধিক সতৰ্ক হ'ম আমি অসমবাসী ৰাইজৰ সৈতে থিয় হৈ আছোঁ কোনো শক্তি আমাক কেতিয়াও আমাক মাজত বিভাজন সৃষ্টি কৰিব নোৱাৰে অসমীয়া ভাষাৰ ক্ষেত্ৰত এবিএমছয়ে অধিক কিবা কাৰ্যসূচী ল'ব নেকি ডেফিনেটলি আজি আপোনালোকে চাওক আপোনালোক সংবাদ মাধ্যমৰ ব্যক্তিসকলে এবিএমছৰ বিভিন্ন কাৰ্যসূচী আপোনালোকে আমাৰ হেৰি কৰিছে আপোনালোকে বাতৰি কৰিছে তো তেনেকুৱা ক্ষেত্ৰত আমি এবিএমছয়ে স্পষ্টকৈ কৈছোঁ যে এবিএমছয়ে অসমীয়া ভাষা বিশেষকৈ যেহেতু আমি বিটিচি অঞ্চলৰ পৰাই বিটিচিৰ সংখ্যালঘু ৰাইজক প্ৰতিনিধিত্ব কৰা এটা সংগঠন এবিএমছয়ে যেতিয়াই বড়োলেণ্ড ইউনিভাৰ্চিটিৰ বিভিন্ন মানে বিসংগতিমূলক অসমীয়া ভাষা বিৰোধী স্থিতিৰ বিৰুদ্ধে জোৰদাৰ প্ৰতিবাদ কৰিছোঁ এই ৰঙীয়া প্ৰেছ ক্লাবত গৈ আমি তাৰ প্ৰতিবাদ সাব্যস্ত কৰিছোঁ তদুপৰি আগন্তুক দিনত অসমীয়া ভাষাক লৈ যাতে কোনো ধৰণৰ কোনো শক্তিয়ে যাতে আমাৰ ইয়াত মানে কোনো ব্যৱস্থা গ্ৰহণ কৰিব নোৱাৰে তাৰ প্ৰতি আমাৰ নজৰ থাকিব আৰু অসমীয়া ভাষা মানে অসমৰ মানে জনগণৰ আয়োগ ৰেখা এই আয়োগ ৰেখাত কোনো শক্তিয়ে কেতিয়াও শেষ কৰিব নোৱাৰে কেতিয়াও সংখ্যালঘুত পৰিণত কৰিব নোৱাৰে অসমীয়া ভাষা চিৰদিন চিৰকাল অসমত
মানে মানে প্ৰবহমান ব্ৰহ্মপুত্ৰৰ দৰে জীয়াই থাকিব। সভাপতি উৎপল বৰাই এটা মন্তব্য দিছে যে অসমীয়া ভাষাক লৈ এবিএমচিয়ে ভাবুকি দিছে আৰু এবিএমচিয়ে ভাবুকি দিয়া নাই। আজি আমি যিসমূহ সংগঠনে বা যিসমূহ ব্যক্তিয়ে বা সংবাদ মাধ্যমতো বাতৰিতো চৰ্চা লাভ কৰিছে যে এবিএমচিয়ে অসমীয়া ভাষাক লৈ ভাবুকি দিছে, এয়া সম্পূৰ্ণ মিছা কথা। মই আপোনাৰ সৈতে অসমীয়া ভাষাত কথা পাতি আছো, মোৰ আইৰ মুখৰ ভাষা অসমীয়া, আৰু সমগ্ৰ অসমৰ সকলো স্তৰৰ চৰ চাপৰিয়ে হওক, আপোনাৰ মূলসুঁতিয়ে হওক বা নামনিয়ে হওক, উজনিয়ে হওক, সৰ্বস্তৰৰ সংখ্যালঘু মুছলমান গ্ৰহণ কৰাৰ পিছত প্ৰজন্মৰ পিছত প্ৰজন্ম পাৰ হৈ গৈছে। তো তেনেকুৱা ক্ষেত্ৰত ভাষাক লৈ ইয়াত কোনো সংগঠনতে ব্লেকমেইলিঙৰ কথা আহিব নোৱাৰে। এবিএমচি জাতীয় দায়বদ্ধতাৰে চৰকাৰৰ বৈষম্যমূলক নীতিৰ বিৰুদ্ধে ৰাজপথত জোৰদাৰভাৱে গণতান্ত্ৰিক আন্দোলন আগবঢ়াই অনা এটা সংগঠন, আৰু এই আমাৰ আন্দোলনৰ ধাৰা আমি অসমীয়া জাতীয় সত্তাৰ মাজেৰে আগবাঢ়িছো। আৰু যি শক্তিয়ে এবিএমচিক অসমীয়া জাতি গঠন প্ৰক্ৰিয়াৰ পৰা, অসমীয়া জাতীয় সত্তাৰ পৰা আঁতৰাই পেলাবলৈ চেষ্টা কৰিব, সিমান শক্তিৰে আমি এবিএমচিয়ে নিজক আকৌ অধিক গৌৰৱেৰে অসমীয়া বুলি পৰিচয় দিম। আমি চৰ চাপৰি শেষৰ জন ব্যক্তিৰ মাজলৈকে আমাৰ অসমীয়া ভাষা সাহিত্য চৰ্চা লৈ যাম, আৰু এইখিনি আমি স্পষ্টকৈ কৈছো, আমি কথা নহয়, আমি কামেৰে আমাৰ স্থিতি আপোনালোকৰ ওচৰত প্ৰকাশ কৰিম। মানে লোকপিয়লৰ সময়ত আগন্তুক যি আহি আছে, নিশ্চয় লোকপিয়লৰ সময়ত আমাৰ এবিএমচি স্পষ্ট আহ্বান থাকিব। আমাৰ পূৰ্বপুৰুষসকলে লোকপিয়লৰ সময়ত নিজৰ মাতৃভাষা অসমীয়া হিচাপে লিপিবদ্ধ কৰিছে। পূৰ্বপুৰুষসকলে এই সিদ্ধান্ত এনে গ্ৰহণ কৰি যোৱা নাই, এয়া বিভিন্ন অসমৰ জাতি গঠন প্ৰক্ৰিয়াৰ এটা অংশ। অসমলৈ মানে সকলোৱেতো অসমলৈ মানে গোষ্ঠীক এডাল সূতাৰে বান্ধিছে। তো সেই অসমীয়া ভাষা আজি আমাৰ মুখত ৰাখি, অসমীয়া ভাষা আমাৰ অন্তৰত ৰাখি আগন্তুক লোকপিয়লত অসমীয়া ভাষাক আৰু অধিক শক্তিশালী কৰিবলৈ আজি এবিএমচি অসমৰ সৰ্বস্তৰৰ সংখ্যালঘু মুছলমান জনগণক অসমীয়াক নিজৰ মাতৃভাষা হিচাপে লোকপিয়লত মানে লিপিবদ্ধ কৰিবলৈ আমি এবিএমচিয়ে আহ্বান জনাইছোঁ।